পান বাজার পরিষেবা বলে একটা আমাদের ইয়ে আছে, ঘটনা আছে, একটা জায়গা। Hello friends, আপোনালোকক মিষ্টাৰ বাবলি ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, মই বহুদিন হ'ল ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ কাৰণ মই অকণমান ব্যস্ত আছিলোঁ। তো গাইজ, আজি আমি আহিছোঁ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰলৈ। তো আপোনালোকক দেখাম সকলোখিনি। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো বন্ধুসকল, আপোনালোকে যদি সমাধিক্ষেত্ৰ চাবলৈ আহে তেন্তে গুৱাহাটী ইউনিভাৰ্চিটিৰ সন্মুখতে আছে এই সমাধিক্ষেত্ৰখন। আৰু ইয়াতে এখন জাননী দিয়া আছে সমাধিক্ষেত্ৰ দৰ্শনকাৰীসকলৰ বাবে। ৰাতিপুৱা 10 বজাৰ পৰা দিনৰ 1 বজালৈ, দিনৰ 2 বজাৰ পৰা নিশা 7:30 বজালৈ, আৰু বৃহস্পতিবাৰে এই সমাধিক্ষেত্ৰখন বন্ধ থাকে। তো এনেকৈ জাননীখন লিখা আছে। তো বন্ধুসকল, এইখনে হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ, আৰু এইটো হৈছে ভিতৰলৈ সোমাই যোৱা মেইন দুৱাৰ। তো বলক আমি ভিতৰলৈ যাওঁ। তো আপোনালোকে প্ৰথমে গেটখনৰে সোমাই আপোনালোকে প্ৰথমে দেখা পাব পানী ওলাই থকা। এয়া চাওক, পানী ওলাই আছে। আপোনালোকে যদি ইয়াত আহিব বিচাৰে ফেমিলিৰ লগত খুব ধুনীয়াকৈ আহিব পাৰিব। আহিব এবাৰ চাবলৈ। আৰু আপোনালোকে যদি ইয়াতে আহে তেনেহ'লে সোমোৱাৰ বাবে কোনো ধৰণৰ ফিজ নালাগে, মানে পইচা নালাগে। আপোনালোকে আৰামত সোমাই আহিব পাৰিব। আৰু ইয়াতে আপোনালোকে দেখা পাব ধুনীয়াকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি বনাই থৈছে। আৰু ইয়াতে লিখা আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম আৰু মৃত্যু। তো বন্ধুসকল, ঠাইখিনি বহুত ধুনীয়া হয়। আগতেও দেখা পাইছিলোঁ বা সোমোৱা নাছিলোঁ, আজি সোমালোঁ আৰু আপোনালোকক দেখালোঁ। তো বন্ধুসকল, সমাধিৰ ভিতৰত গ'লে আপুনি জোতা চেণ্ডেল বাহিৰত থৈ যাব লাগিব। ইয়াতে লিখা আছে। এতিয়া মই মোৰ জোতাযোৰ খুলি দিলোঁ, এতিয়া ভিতৰলৈ যাবলৈ। আৰু ইয়াতে এটা ধুনীয়াকৈ আইনাৰ বাকচত বৰ ডাঙৰকৈ এটা কলম ৰাখিছে, আৰু এই বাকচটোৰ ভিতৰত এখন চাকি জ্বলাই ৰাখে। তো গাইজ, আজি আহি খুবেই ভাল লাগিল। আপোনালোকে আহিব, আপোনালোকে ফেমিলিৰ লগত আহিব পাৰে। আৰু যদি আপোনালোকে গাৰ্লফ্ৰেণ্ডৰ লগত আহিব খোজে তেনেহ'লে আহিব পাৰে। এতিয়া আমি এই হলটোৰ ভিতৰলৈ যাম। ইয়াতে মানে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গোটেইখিনি কথা লিখা আছে। মানে এইটো এটা ধুনীয়াকৈ মিউজিয়াম টাইপৰে বনাইছে। ডক্টৰ ভূপেন হাজৰিকাদেৱে জীৱনত যিখিনি কাম কৰিছে ইয়াতে ফটোৰ সহায়ত বুজাই দিয়া আছে। পৃথিবীর কত বিচারি নোপোৱা জনমটো কৰিলেও আপোনালোকে যদি ইয়াতে আহে তো এই হলটোত নোসোমাকৈ নাযাব, কাৰণ এই হলটোৰ ভিতৰত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ফটোৰে লিপিবদ্ধ বহুতো জীৱনত কি কি কৰিছিলে সকলোবোৰ ফটোৰে লিপিবদ্ধ আছে। তো আপোনালোকে ইয়াতে সোমালে সকলোবোৰ গমেই পাব। ডক্টৰ ভূপেন হাজৰিকাদেৱক এইখিনি ঠাইতে জ্বলোৱা হৈছিলে। তো বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনিয়ে। আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তো আপোনালোকক গোটেই সমাধিক্ষেত্ৰখন দেখুৱাই দিলোঁ। আৰু যদিহে কিবা দেখাবলৈ ৰৈ গ'ল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব লগতে।
ছাবস্ক্ৰাইব কৰি দিব